আয়ো দেহি দুজনীকে ছোৱালী কেনেধৰণে যে খুৱাবি কেনেকৈ যে চলাবি ভগৱানকে খাতি কৰ আৰু যেনতেনে পাৰ হ'ব এনেধৰণে নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে আজি বহু দিনৰ মূৰত কাৰোবাক এটা প্ৰত্যুত্তৰ দিম বুলি ভিডিঅ'টো আগবঢ়াইছো ভিডিঅ' কৰি ৰাখো কিন্তু এডিট কৰিবলৈহে সময় নাপাওঁ আপোনালোকে সদায় গালি পাৰে কমেন্ট কৰে ইনবক্সত মেছেজ কৰে যে বা কেলে ভিডিঅ' দিয়া নাই কাৰণ কিয়নো মাইনাহঁতক অকণমান সময় দিব লাগে বৰ্ডেলো আছে যিহেতুকে সেইকাৰণে একদিন মই মানে ভিডিঅ' দিয়াই নাই ভিডিঅ' কৰি ৰাখিছো এডিট কৰিবলৈ সময় পোৱা নাই জানানে যাৰ কাৰণে দ্বিতীয়বাৰৰ বাবে আকৌ মাতৃসুখ অনুভৱ কৰিলো আকৌ মাতৃসুখ পালো তেওঁক আকৌ মই ধন্যবাদ দিবলৈ পোৱা নাই কাৰণ কিয়নো জানি এক মাহলৈকে মন্দিৰ নামঘৰ হেত যাবলৈ নোৱাৰে আৰু নিজৰ পাৰ্সোনাল প্ৰবলেমৰ কাৰণেও যাব পৰা নাছিলো যদিও বৰষুণ পৰি আছিল মন্দিৰটো বহুত বেছি ওচৰতে যিসকলে মোৰ ভিডিঅ' চাই থাকে তেওঁলোকে জানে বহুত বেছি ওচৰতে মন্দিৰ মই গৈয়ে থাকো আগতে গাড়ীতে গৈছো কাৰণ বৰষুণ পৰি আছে খিচখিচকে আমিতো তেনেকৈ যাব পাৰিম কিন্তু মোৰ মিঠিটো ভিজিব ন গতিকে গাড়ীখনকে লৈ গৈছো এয়া মন্দিৰ পালোহি ভগৱানক কোটি কোটি প্ৰণাম জনাই আহিছো কাৰণ কিয়নো যি বিচাৰিছিলো ভগৱানে মোক তেনেধৰণেই দিলে মোৰ মনোকামনা পূৰ কৰিলে যেতিয়া গম পাইছিলো যে মোৰ টুইন বেবী আছে বা যমজ সন্তান আছে তেতিয়াই মই বহুত বেছি ডিপ্ৰেছনত পৰিছিলো জানেনে যে মই কেনেধৰণে যেহেতু মোৰ তিনিটা বাচ্চা হ'ব বনিলক মিলাই মই কেনেধৰণে দিনবোৰ পাৰ কৰিম মই কেনেধৰণে ডাঙৰ কৰিব পাৰিম তেনেধৰণে মই ডিপ্ৰেছনত পৰি গৈছিলো কিন্তু একমাত্ৰ ভগৱানে মোক সেইখিনি শক্তি দিলে যে মই 9 মাহ খুব সুস্থকে খুব মানে নিজক সম্ভালি মই দিনবিলাক পাৰ কৰিব পাৰিলো এয়া মোৰ মিঠি মুখ দেখালো বাবাৰ আগত তাৰ পাছতে আশীৰ্বাদ লৈ মই এতিয়া দেখাইছো দেখিছেনে যে বাবা তোমাৰ কাৰণেই মই পালো আৰু মা দুৰ্গা মই বহুত বেছি বিশ্বাস কৰো মা দুৰ্গা আশীৰ্বাদত মই পালো সকলোকে মই বহুত বেছি ধন্যবাদ দি মই মোৰ মিঠি মুখ দেখাই এতিয়া আমি গোটে 9 মাহ মই এই মন্দিৰ ভাগতে সদায় দিনে ৰাতিয়ে পূজা কৰা নিচিনা আৰু তেওঁ বলতে আজি মোৰ গোসানীহঁত সুস্থ হ'বলৈ মোৰ কাষত আৰু মই যি বিচাৰিছিলো ভগৱানে তাকে দিলে আজি 2 মাহৰ মূৰত 2 মাহো হোৱা নাই বাৰু 1.5 মাহৰ মূৰত ভগৱানক দেখাবলৈ কাৰণে আনিলো মোৰ গোসানীহঁতক ভগৱানে ভালে কুশলে ৰাখক আগন্তুৰ দিনকেইটাও তাৰে কামনাৰে ভগৱানক এবাৰ দেখাবলৈ আহিলো মনটো খুব উচপিচাই আছিলে জানেনে কাৰণ কিয়নো একেবাৰে মানে যাৰ কাৰণে মই পাইছো নহয় জানো তেওঁকে মই এদিনো মুখ দেখাবলৈ পৰা নাই তেওঁটো অন্তঃস্বামী তেওঁটো সকলোখিনি জানেই তথাপিতো মই আজি বহুত বেছি মনটো ভাল লাগিছে জানেনে এয়া আমাৰ মাইনা একদম ভগৱানক মুখ দেখালে মুখ মিঠিক জেঠাইকে লৈ আছে একদম মানে বৰষুণ পৰি আছে দেখিছেনে মানুহজনে লৈ আহিছে গো বস্তুবিলাকত জলদি আহা ভিজিবা গাখীৰ পৰিব জলদি আহিবলৈ ক'লোহে ভাল লাগিছে আমি এতিয়া পূজা কৰি লওঁ ধুনীয়াকৈ পূজা কৰি লওঁ তাৰপিছত লগ পাই আছো দেই আপোনালোকে মোৰ মুখখন মোৰ মাতটো শুনি নিশ্চয় অনুমান কৰিব পাৰিছে মই জীৱনত কিমান বেছি সুখী কিন্তু হয় ভিডিঅ' বনালে সকলোৱে কমেণ্টৰ সন্মুখীন হ'ব লাগিব কিন্তু এনেকুৱা কিছুমান কমেণ্ট অকল মোৰ বুলিয়ে নহয় সমস্ত নাৰী জাতিটো গাতে লাগে যিহেতুকে কৰিলে ভাল নালাগে যিহেতুকে মোৰে অকল যে দুজনী কন্যা সন্তান হেতু নহয় এনেকুৱা বহুত মানুহ আছে যাৰ খালি কন্যা সন্তানেই আছে ল'ৰা সন্তান নাথাকে আৰু ঠিক তেনেধৰণে আমাৰো 3জনী ছোৱালী আছিলে তাৰ পাছতহে এটা ল'ৰা নোহোৱা হৈও কথা নাছিলে আমাৰ 3জনীয়ে কাফি আছিল আমাৰ মা দেউতাৰ কাৰণে কিন্তু তেনেধৰণে কমেণ্ট দিয়াৰ লগে লগে ভাল নালাগে দিয়কচোন যে তোমাৰ কন্যা সন্তান 2জনী হ'ল কি কৰি খুৱাব ল'ৰা এটা হোৱা হয় ল'ৰা দুটাও যদি হ'ল হয় তোমাক কৰি মানে ৰাণী কৰি খোৱালে হয় তোমাক বহাই খোৱালে হয় সেইটো কেলে ভাবে আজিকালিতো ছোৱালীয়ে সমস্তখিনি কৰি আছে আপোনাক কি ঠিক যে ল'ৰাটোৱে খুৱাব আপোনাক ছোৱালীজনীয়ে নোখোৱায় নহয় জানো আমি জানো মা দেউতাক এতিয়ালৈকে চাই থকা নাই হয় নহয় বাৰু সেইটো একেবাৰে ভুল ধাৰণা আৰু যিসকলে তেনেধৰণৰ মন্তব্য দিয়ে তেওঁ মানসিকতাটো ভাবি চাওকচোন কেনেকুৱা হ'ব পাৰিব এয়া আমি পূজা কৰি আহিয়ে ঘৰ পাইছোহি ঘৰ পোৱাহিলৈকে খিচখিচকৈ বৰষুণ পৰিয়ে আছে আৰু মাইনাহঁত যে শুইয়ে আছে জানেনে এই 1.5 মাহ যে সিহঁতে একেবাৰে দিনে ৰাতিয়ে শুইয়ে থাকে
বাৰু মই আশা কৰোঁ আপোনালোকে মোৰ কথাখিনি বুজি পাব আৰু মই আপোনালোকৰ ওপৰত এৰি দিছোঁ যে এইটো কথাত কিমানখিনি ভাল লাগে বা কিমানখিনি বেয়া লাগে আপোনালোকে এটা মন্তব্য দিবচোন। মোৰো মানে মনটো উগুল থুগুল লাগি আছে যে কেনেধৰণৰ মানুহ থাকিব পাৰে এনেধৰণৰ কথা ক'বলৈ কাৰণে, নহয় জানো বাৰু? মই বহুত বেছি সুখী, মোৰ ঘৰ পৰিয়াল বহুত বেছি সুখী, মোৰ মৌমিঠি দেউতাক বহুত বেছি সুখী। তাতকৈ জানো আৰু কিবা লাগে জীৱনটোত কওকচোন? জীৱনটো আমাৰ সাৰ্থক হ'ল জন্ম হোৱা আৰু লগতে আমাৰ পৰিয়ালটো কমপ্লিট হ'ল। তাৰ বাহিৰে আৰু আমাক একো নালাগে। ভগৱানে এতিয়া মুঠতে আমাক, আমাৰ মৌমিঠিক সকলোকে সুস্থ সবলকৈ ৰাখক তাৰে কামনাৰে মন্দিৰৰ পৰা আহিলোঁ, তাৰে আশীৰ্বাদ ল'লোঁ আৰু ভগৱানক মই সকলোখিনি মনৰ কথা কৈ আহিলোঁ। আৰু এই 9 মাহেতো মোৰ মন খেলি মেলি লাগিলে মন্দিৰতে গৈ মই 1 ঘণ্টা 2 ঘণ্টালৈকে বহি আহোঁগৈ জানেনে, তেতিয়া মোৰ মনটো বহুত বেছি শান্তি লাগে। আজিও এইখিনি কথা ভগৱানক ক'লোঁ আৰু লগতে আপোনালোককো ক'লোঁ।